নমস্কাৰ। আসাম নিউজ পয়েট্ৰি জাৰ্নেলৰ সম্পাদক মাননীয় গুণমৰাণ ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম দুপৰীয়াৰ গল্প। উৎকট গৰমটোৰ বাবেই যি ভাবিব খুজিছিলোঁ তাত যেন ভাবিব পৰা নাই। এজাক বৰষুণ অহা হ'লে ভাল আছিল। আলিবাটত ঘোঁৰা গাড়ীখন বহু দূৰৰ পৰাই গম পোৱা যায়, তাৰ খোজবোৰত দুপৰীয়াৰ ৰুক্ষতা। ছাঁ বিচাৰি ঘূৰি ফুৰা ভিক্ষাৰীটো পদূলি মুখেৰে ওলাই যাবলৈ যাওঁতে ভিতৰৰ পৰাই মই চিঞৰি চিঞৰি ক'লোঁ, যাওঁতে আপুনি ভালকৈ গেটখন মাৰি থৈ যাব। তেনেতে কাউৰী এজনীয়ে ঘৰৰ মুধচত পৰি ৰমলিয়াইছে। তেওঁৰ ভয়, এই ভৰ দুপৰীয়া বা কোন নাহি ওলাইহি। হঠাৎ লোডশ্বেডিং, ক'ৰবাত সাপ এটাই বেং ধৰাৰ মাত। ভৰপূৰ দুপৰীয়া এটা। তেওঁ আৰু মই ইনভাৰ্টাৰত চলি থকা চিলিং ফেনখনৰ তলত বহি বহি এনেকৈয়ে উপভোগ কৰি আছিলোঁ। ধন্যবাদ।